নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে পিএম কিষাণক লৈ এটা ডাঙৰ খবৰ। অৰ্থাৎ বন্ধু-বান্ধৱীসকল, আজি হৈছে 5 অক্টোবৰ আৰু আজিয়ে দিছে পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধন। কিন্তু এই ধন যদি আপোনালোকে পোৱা নাই, কি কৰিলে পাব আৰু কোনে কোনে পাব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধনক লৈ ডাঙৰ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধনক লৈ। বন্ধু-বান্ধৱীসকল, আজি হৈছে 5 অক্টোবৰ আৰু আজিয়ে কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত 18 নং কিস্তি ধন প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কিন্তু এই ধন লাখ লাখ কৃষকসকলে ইতিমধ্যে তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিছে আৰু লাখ লাখ পৰিয়ালৰ বেংকত এতিয়ালৈকে পিএম কিষাণ যোজনাৰ ধনসমূহ সোমোৱা নাই। তাৰ কাৰণ কি আৰু কি কৰিলে আপোনালোকে এই ধনসমূহ পাব? বন্ধু-বান্ধৱীসকল, যদিহে আপোনালোকে এতিয়ালৈকে পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধন পোৱা নাই, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে। আপোনালোকে সেই হেল্পলাইন নম্বৰত অভিযোগ দিব পাৰে আৰু আপোনালোকে কিহৰ বাবে বঞ্চিত হৈছে সবিশেষ ডিটেইলছ আপোনালোকক ক'ব। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বেংক একাউণ্টত যদি এতিয়ালৈকে পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধন সোমোৱা নাই, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ এই টকাটো আপোনালোকক 5 অক্টোবৰ তাৰিখে দিনৰ 12 বজাত মুকলি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কিন্তু এই ধনটো লাহে লাহে কৃষকসকলৰ একাউণ্টত প্ৰেৰণ হয়। কেতিয়াবা এদিন দুদিন লেট হয় বা কেতিয়াবা 1 ঘণ্টা 2 ঘণ্টা লেট হয়, কাৰণ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰে। কেতিয়াবা বেংকৰ ছাৰ্ভাৰ প্ৰব্লেম থাকে বা বেংকৰ লিংকৰ ক্ষেত্ৰত হয় প্ৰব্লেম থাকে। কেতিয়াবা এদিন দুদিন বা 3 দিনলৈকে আপোনালোকে চাব পাৰে। অৰ্থাৎ 3 দিনৰ ভিতৰত যদি নোসোমায়, তেনেহ'লে আপোনালোকে হেল্পলাইন নম্বৰত কিন্তু আপোনালোকে অভিযোগ দিব পাৰিব। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে যিসকল কৃষকে 5 অক্টোবৰ তাৰিখৰ আগত নিজৰ KYC সমূহ কমপ্লিট কৰিছে, নিজৰ মাটিৰ জমাবন্দীটো আপডেট দিছে আৰু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিছে, তেওঁলোকে কিন্তু 5 অক্টোবৰ তাৰিখে কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত এই টকাসমূহ পাব। আৰু যিসকলে 17 নং কিস্তি ধন পোৱা নাছিলে, তেওঁলোকে 4,000 টকাকৈ পালে। আৰু যিসকলে ধৰক 3টা ইনষ্টলমেণ্ট লেট হৈছে, তেওঁলোকক দিছে চৰকাৰে 6,000 টকাকৈ। আৰু বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে এই টকাৰ পৰা বঞ্চিত আছে, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে 3 দিন বা 4 দিনলৈকে চাওক। যদি আপোনালোকৰ বেংক একাউণ্টত এই টকাটো নোসোমায়, তেনেহ'লে গম পাব আপোনালোকৰ কিবা এটা খেলিমেলিৰ বাবে হয়তো আপোনালোকে এই টকাটো পোৱা নাই। আৰু তাৰ বাবে আপোনালোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে। আপোনালোকে হেল্পলাইন নম্বৰত দিব পাৰিব অভিযোগ। আৰু আপোনালোকে হেল্পলাইন নম্বৰত অভিযোগ দিব হ'লে আপোনালোকৰ নাম লাগিব, আপোনালোকৰ যোনটো ৰেজিষ্টাৰ নাম্বাৰ এটা আছে, সেই ৰেজিষ্টাৰ নাম্বাৰটো লাগিব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰত এটা OTP আহিব পাৰে। গতিকে আপোনালোকে সবিশেষ ডিটেইলছ তাৰ পৰা ল'ব পাৰিব। আৰু অথবা আপোনালোকৰ নিজৰ মোবাইলতো আপোনালোকে চেক কৰিব পাৰে। আপোনালোকে pmkisan.government.in চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত পিএম কিষাণ অফিচিয়েল ৱেবছাইট চাৰ্চ কৰিব আৰু তাতে গৈ আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰি ল'ব। বন্ধুসকল, যদি বেনিফিচিয়াৰী ষ্টেটাছত আপোনালোকৰ সকলোখিনি তথ্য ঠিক আছে, তেনেহ'লে আপোনালোকে 2-3 দিনৰ ভিতৰত টকাটো পাই যাব। আৰু যদি বেনিফিচিয়াৰী ষ্টেটাছত কিবা ভুল হৈ আছে, যেনেকৈ লেণ্ড ছেটিংটো নহয় আছে বা আধাৰ ছেটিংটো নহৈছে, তেনেহ'লে আপোনালোকে কিন্তু এই টকাসমূহৰ পৰা বঞ্চিত হৈ থাকিব। আৰু যেতিয়ালৈকে আপোনালোকে এইখিনি ডকুমেণ্টছ ঠিক নকৰে, তেতিয়ালৈকে কিন্তু আপোনালোকৰ 18 নং কিস্তি ধন নাপায় বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। আপোনালোকে 3-4 দিনৰ ভিতৰত যদি আপোনালোকৰ বেংক একাউণ্টত টকা নোসোমায়, তেনেহ'লে গম পাব আপোনালোকে 18 নং কিস্তি ধনৰ পৰা বঞ্চিত হৈছে। গতিকে আপোনালোকে এই হেল্পলাইন নম্বৰটো পোনপ্ৰথমে চাই লওক। 155261 এইটো নম্বৰত আপোনালোকে টোল ফ্ৰী নম্বৰ হয়, আপোনালোকে অভিযোগ দিব পাৰিব। অথবা 01124300606 এই বিশেষ দুটা নম্বৰত আপোনালোকে অভিযোগ দিব পাৰিব, যদিহে আপোনালোকে পিএম কিষাণ যোজনা 18 নং কিস্তি ধন পোৱা নাই। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে আজিয়ে ফোন নকৰিব, কাৰণ আপোনালোকে আগত চাই লওক, 2-3 দিনলৈকে চাই লওক। যদি নোসোমায়, তেনেহ'লে আপোনালোকে পিছতকৈ আপোনালোকে ফোন কৰি ল'ব। আৰু যদি আপোনালোকে আজি চেক কৰিব পাৰিব বেনিফিচিয়াৰী ষ্টেটাছ। অৰ্থাৎ আপোনালোকে যদি যোগ্য কৃষক হয়, তেনেহ'লে নিশ্চয় 2-3 দিনৰ ভিতৰত কিন্তু এই টকাসমূহ পাব। কেতিয়াবা আজি হয়তো ৰাতিৰ ভিতৰতে আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব পাৰে। কেতিয়াবা অকণমান লেট হয়, কাৰণ একেলগে ইমান কোটি মানুহক ধৰক দিছে 18 নং কিস্তি ধন। গতিকে অলপ লেট হ'ব পাৰে, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু বন্ধুসকল, পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধনক লৈ এইটো ডাঙৰ আপডেট আছিলে। যদি 18 নং কিস্তি ধনক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰিব। আৰু এই ভিডিঅ'টো সকলো কৃষকসকলৰ মাজতে শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।